हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 3টা। এয়া দেখিছেই নহয় কেৰাহীটোতে অকমান পানী গৰমাই অকমান কাঠালু আছিল সৰু সৰুকে টুকুৰা কৰি সেই পানীখিনিতে দি দিছো, লগত আদা নহৰু অকমান থেতেলাই দি দিছো। সেইখিনি অকমান বইল হ'ব দিছো আৰু অকমান পিয়াজু কাটি পেলাই এনেকে তাতে একেলগে বইল কৰিছো। বলকচোন কি বনাও অকমান দেখাই দিও। আৰু অকমান নিমখ দিছো আৰু তাৰ পাছতে এই বাৰীৰ পৰা লাই শাক কেডালমান আনিছিল, সেই কেডালো মুহাৰি খামুৰি তাতে দি দিছো, মানে হাতেৰে চিঙি পেলাই তাতে দি দিছো। এই লাই শাক কেডাল মানে বইল খোৱাৰ পৰা নহয় অন্য খাবলৈ মন নোযোৱাই হৈছে। আৰু এয়া অকণমান মই বইলত পিঠাগুড়ি দিলে ভাল পাওঁ, সেইকাৰণে অকণমান হোৱাৰ আগে আগে পিঠাগুড়ি দি দিছোঁ আৰু এয়া ভোট জলকীয়া কাটি দিছোঁ। এইটো মেইন দেই, ভোট জলকীয়া যোনে খায় জ্বলা বেছি তেওঁলোকে অকণমান ভোট জলকীয়া দি ল'বচোন। আইও ইমান সহজতে ইমান টেষ্টিকৈ এখন কাৰী মানে শাকৰ বইলখন বহুত টেষ্টি হয়। আৰু এয়া কাঢ়ি থৈ দিছোঁ, এয়াৰ কাঢ়িখন দি লৈছোঁ। ব'লক আজিৰ দিনটো ইয়াতে সামৰিছোঁ। মই বুধবাৰে বনাইছিলোঁ মাছৰ মূৰে বনাইছিলোঁ কচু দি পেলাই, অকণমান দেখাই দিওঁ। এইকেইডাল বাৰীৰে কচু, ক'লা কচু যে, আৰু তাতে অকণমান মই মচুৰ দালি দি সিজাইছোঁ। কিয় জানেনে, কচুকেইডাল অকণমান কম, বোলো সিজাই দিলে যিহেতু কম হ'ব সেইকাৰণে অকণমান মচুৰ দালি দি দিছিলোঁ। এইখিনি জিৰা ধনিয়া আৰু জালুকখিনি মই প্ৰথমতে দিয়া নাই, আদা নহৰুৰ লগতে সেইখিনি অকণমান থেতেলাই লৈছোঁ। এয়া কেৰাহীটো গৰম হোৱাত অকণমান দি দিছোঁ মিঠাতেল আৰু তাৰ পাছত ব'লক অকণমান পাঁচফোৰণ দিছোঁ, অকণমান পিঁয়াজ দিছোঁ। একদম সহজতে আৰু বেছি বস্তু নেলাগেই, কচু এনেই খাবলৈ ভাল লাগে। পিঁয়াজখিনি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম, তাৰপাছত এই যে মই মছলাখিনি থেতেলাই লৈছিলোঁ সেইখিনি দি দিছোঁ আৰু সেইখিনি নহৰু কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজিছোঁ। তাৰ পাছতে এই যে বইল কৰি থৈছিলোঁ মই কচু আৰু মচুৰ দালিকণ, সেইকণ দি দিম। এতিয়া প্ৰথমতে মই তাত সেইখিনি মছলাখিনি ভজা যোৱাত অকণমান হালধি আৰু অকণমান মানে ধনিয়া জিৰাও অকণমান গুড়া দি দিছোঁ। আৰু এয়া তাৰপাছতে সেইখিনি অকণমান লৰাই বগৰাই ভাজিছোঁ। আৰু তাৰপাছত ব'লক এতিয়া মই এই যে বইল কৰি থৈছিলোঁ কচুখিনি আৰু মচুৰ দালিখিনি সেইখিনি দি দিছোঁ। খাবলৈ ইমান ভাল লাগে জানেনে। ইয়াত মাছৰ মূৰ অকণ পৰিলে অকণমান সোৱাদ অনুসৰি নিমখো দি দিছোঁ আৰু তাৰপাছতে অকণমান লৰাই মেলি লৈ এই মাছৰ মূৰফাল যে আছিল সেইফাল দি দিছোঁ। বহুত টেষ্টি হয় কচুৰ লগত মাছৰ মূৰ খাবলৈ, মানে বহুত ভাল লাগে। আৰু তাৰপিছত মচুৰ দালিকণ নিদিলেও হয় যদি কচু অকণ বেছি থাকে। মোৰ কচুকণ অকণ কম যিহেতু সেইকাৰণে মই অকণমান মচুৰ দালি দি বহলাই লৈছিলোঁ আৰু মালে কাঢ়ি থৈ অকণমান জালুক দি দিছোঁ, জলকীয়া কাটি দিছোঁ। বহুত ভাল লাগে জালুকৰ গোন্ধটো আহিলে কচুত। আদা নহৰু জালুক এইখিনিয়ে বহুত মানে বেছি ধুনীয়া কৰি তোলে কচুখিনি। আৰু তেন্তে আজিলৈ আহোঁ।